1,000 applause for the champion representing Assam. Please put your hands together for Spriha Rishi Kashyap. খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ী ৰূপজ্যোতি কটকী আৰু স্পৃহা ঋষি কাশ্যপক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া স্পৃহা ঋষি কাশ্যপক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। খেলো ইণ্ডিয়াত দুটাকৈ পদক বিজয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মৰিগাঁও এগৰাকী কণমানিয়ে। কণমানিগৰাকীৰ নাম হৈছে স্পৃহা ঋষি কাশ্যপ আৰু মোৰ সৈতে উপস্থিত আছে স্পৃহা ঋষি কাশ্যপ। আৰু তাৰ পিছতে ৰাজ্য চৰকাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিছে এই কণমানিগৰাকী। গতিকে কণমানিগৰাকী আছে, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? খুব ভাল লাগিছে, কাৰণ ফাৰ্ষ্ট অফ অল খেলো ইণ্ডিয়াত য়োগাসনা স্পৰ্টছত প্ৰথমবাৰৰ কাৰণে গ'ল্ড মেডেল আহিছে অসমলৈ, আৰু সেই মেডেল যদি মই আনিব পাৰিছো সেইটো এটা মোৰ কাৰণে খুব গৌৰৱৰ কথা। আৰু লগতে খেলো তাতে আমাৰ বিহাৰত অনুষ্ঠিত হৈছে গেম, আৰু মই প্ৰথমবাৰৰ কাৰণে মেডেল পাবলৈ সক্ষম হৈছো। আৰু মই দুটা ইভেন্ট খেলিছিলো, দুটা ইভেন্টতে এটা ব্ৰঞ্জ আৰু এটা গ'ল্ড পাবলৈ সক্ষম হৈছো। আৰু তাৰ বাবে যোৱা 3 ছেপ্টেম্বৰত ষ্টেট স্পৰ্টছ ডে ইভেন্টত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিলে আৰু লগতে আৰ্থিক সহায়ো প্ৰদান কৰিলে। এইটো এটা খুব ডাঙৰ মুভমেণ্ট আছিলে মোৰ কাৰণে, কাৰণ আজিলৈকে মই এনেকুৱা কেতিয়াও এক্সপিৰিয়েঞ্চ কৰি পোৱা নাই। আৰু খেলো ইণ্ডিয়াতো বহুত কেইজন খেলুৱৈ মেডেল পাইছিলে, বাট তাৰ ভিতৰত জাষ্ট দুজনক চিলেক্ট কৰি পেলাই সেই সন্মান দিছিলে ষ্টেজত। চ' তাৰ ভিতৰত মই যে পাইছো এইটো এটা মোৰ কাৰণে খুব ডাঙৰ কথা আৰু নিজকে বহুত লাকি বুলি ভাবো। আৰু লগতে CM ছাৰক বহুত থেংক ইউ দিওঁ এইটো কাৰণে, এইটো ৰেচপেক্ট দিয়াৰ কাৰণে। লগতে আমাৰ স্পৰ্টছ মিনিষ্টাৰ নন্দিতা গাৰ্লিচা মেমকো থেংক ইউ দিওঁ। গতিকে আৰু বহুত উঠি অহা প্ৰজন্ম আছে যিসকলে সুবিধা পালে হয়তো তোমাৰ দৰে আৰু আগুৱাই যাব। গতিকে সেইফালক কি ক'বা? একচুৱেলি সুবিধাটো ক'ব গ'লে এতিয়া সুবিধা প্ৰদান কৰিয়ে আছে আমাৰ আসাম গভৰ্ণমেণ্টে। খেলুৱৈৰ কাৰণে এতিয়া বহুত চেষ্টা কৰি আছে, বহুত নতুন নতুন অপৰচুনিটিজ দি আছে, নতুন ষ্টেডিয়ামছ বনাই আছে যাতে আমাৰ অসমৰ খেলুৱৈবিলাকে ভালকৈ প্ৰেক্টিচ কৰিব পাৰে। চ' অফক'ৰ্চ এইটো অপৰচুনিটি আমি খেলুৱৈবিলাকে সদায় বিচাৰো, সদায় আমি এটা প্ৰে কৰি থাকো যে আমাৰ কাৰণে এটা ভাল প্লেটফৰ্ম ওলাই, তাতে আমি ভালকৈ প্ৰেক্টিচ কৰিব পাৰো, আমি চেম্পিয়নশ্বিপ খেলিব পাৰো। চ' এতিয়া আসাম গভৰ্ণমেণ্টে এইটো আমাক দিছে, এইটো অপৰচুনিটি দিছে। চ' আমাৰ অসমতো খুব ভাল ভাল খেলুৱৈ আছে, বহুতে মেডেল পাইছে, বহুতে নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলতো খেলিছে। চ' অফক'ৰ্চ এতিয়া তেওঁলোকে এটা বহুত ভাল সুবিধা পাইছে, লগতে ময়ো পাইছো। চ' আমাৰ কাৰণে এইটো এটা খুব ডাঙৰ চান্স আৰু খুব ডাঙৰ অপৰচুনিটি যাতে আমি বাহিৰলৈ গৈ অসমৰ নাম কৰিব পাৰো, লগতে গৌৰৱ কঢ়িয়াই আনিব পাৰো। নিশ্চয়কৈ স্পৃহা ঋষি কাশ্যপলৈ শুভেচ্ছা শুভকামনা থাকিল। আৰু অসমৰ বাবে এটা ভাল খবৰ যে প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়াত য়োগা শাখাত গ'ল্ড বুটলিবলৈ সক্ষম হৈছে স্পৃহা ঋষি কাশ্যপে। গতিকে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো আৰু আগুৱাই যাওক, অনাগত দিনত আৰু এনেদৰে মেডেল লৈ আহক তাকে কামনা কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।